নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আৰু এইফালে মই মিললৈ ধান নিওঁ বুলি ল'লোঁ। বেটিয়ে মই দুইজনীয়ে ধৰি ল'লোঁ। তাই আকৌ ধৰিব নোৱাৰিলে, পটককৈ পেলাই দিছিলে, কিন্তু আকৌ এবাৰ উঠাই মেলি ল'লোঁ। আৰু মোৰ দৰে আপোনালোকৰ হয়নে যিসকলৰ হাজবেণ্ড ঘৰত নাথাকে, তেখেতলোকে বাৰু মোৰ নিচিনাকৈ A to Z গোটেইখিনি ঘৰৰ কাম কৰিবলগীয়া হয় নহয়নে বাৰু। স্কুলৰ পৰা ল'ৰা ছোৱালী অনা নিয়াৰ পৰা আদি কৰি ধান বনোৱালৈকে। আৰু এয়া মই মিলত আহি পালোহি, প্ৰায় ধানখিনি এনেকৈ বনাই মেলি ল'লোঁ। আৰু বহুত মানুহো আহি আছিলে, এনেকৈ সকলোৱে বনাই মেলি ল'লে। আৰু তাৰপিছত মানে তেখেতলোকৰ মানুহগৰাকী মোৰ একেলগৰ হয়, আৰু তাই মাতিলে আহা চাহকাপ খাবা বুলি। আৰু এয়া চাওকচোন, বিহু পিঠা আজিলৈকে আছে তাইৰ ভাগৰ। পিঠাকেইটা কিন্তু বহুত টেষ্টি হৈ আছে এতিয়াও খাবলৈ। আৰু ব্ৰেডো দিলে, গাখীৰ চাহ দিলে, বৰ ধুনীয়াকৈ বনাই মেলি চাহকাপ খোৱালে। আৰু তেনেকৈ খালোঁ। আৰু এইফালে চাওক, কোমল চাউলৰ দৈ, কোমল চাউল আৰু দৈ গাখীৰ। আজিকালিতো এনেকুৱা কোমল চাউল বৰকৈ পোৱাই নহয়। তাই ক'লে খাই যোৱা অকণমান বুলি, তাকে খাবলৈ ল'লোঁ। এয়া চাওকচোন, ইমান ধুনীয়া দৈ আৰু কোমল চাউল। আৰু খাই মেলি ল'লোঁ। লোৱাৰ পিছত তাই ক'লে আমাৰ ঘৰত বোলে লাও ঢেৰ লাগি আছে, তোমালোকৰ নাই যদি বোলে লৈ যাবা বোলা, সেই বুলি ক'লে। তাকে লাও কেইটামান ছিঙি লওঁ বুলি ক'লোঁ। আৰু এইফালে লাও চাওকচোন, ইমান ধুনীয়া গোল গোলকৈ লাগিছে, একদম কিবা এটা মৰম লগা নহয়নে। এনেকৈ গোটেই গছজোপাত মানে ইমান ভৰি ভৰি লাগিছে। এয়া গোটেই মানে সৰু সৰুকৈ থোপা থোপাকৈ গোটেই দেখিবলৈ কিবা এটা ধুনীয়া হৈ গৈছে। আজি ভিডিঅ' ইমানে, আৰু যদি ভাল লাগিলে লাইক এটা কৰিব।